পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে বিলাসীপাৰা কংগ্ৰেছতো তীব্ৰ সংঘাত দলীয় টিকট প্ৰদানক কেন্দ্ৰ কৰি স্বজন তোষণৰ অভিযোগ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ ধুবুৰী জিলা কংগ্ৰেছৰ সম্পাদক HM নুৰ জামানৰ পদত্যাগ কেইবা শতাধিক দলীয় নেতাকৰ্মীক লৈ দল ত্যাগ কৰে নেতাগৰাকীয়ে আজি কেইবা বছৰ ধৰি কংগ্ৰেছ দলৰ এজন সক্ৰিয় কৰ্মী হিচাপে নিষ্ঠা আৰু সততাৰে দলৰ হৈ কাম কৰি আছিলোঁ মই কংগ্ৰেছ দলৰ বৰ্তমান জিলা কংগ্ৰেছৰ সম্পাদক আৰু জিলা কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ কিন্তু আজি 2-3 বছৰ ধৰি কংগ্ৰেছ দলে বিভিন্ন ক্ষেত্ৰত মোৰ লগত বিভিন্ন কাৰণত প্ৰতাৰণা কৰা হৈছে যে ইয়াৰ পূৰ্বে যেতিয়া নেকি ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়া হৈছিল আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভ কৰাৰ পিছত সাংগঠনিক নিৰ্বাচনত মই নিৰ্বাচিত হোৱাৰ পিছতো মোৰ নামটো সাৰ্কুলাৰ কৰাৰ পিছতো মোৰ নামটো কৰ্তন কৰা হৈছে মই আজি কংগ্ৰেছ দল দীৰ্ঘদিনৰ পৰা কৰি আছিলোঁ যদিও আজি মই সিদ্ধান্ত এটা গ্ৰহণ কৰিছোঁ যে আপোনালোকে জানে যে পঞ্চায়ত নিৰ্বাচন ৰাজ্যত ইতিমধ্যে ঘোষণা হৈছে মোৰ ৰাইজ মোৰ কৰ্মীসকল আমাৰ বাসস্থলত উপস্থিত হৈছে তেখেতসকলে মোক পৰামৰ্শ গ্ৰহণ কৰিছে যে কংগ্ৰেছ দল নীতি নিয়ম যেহেতু বৰ্তমান সংবিধান নাই সেই দলটোত থকাৰ কোনো আৰু মোৰ